या देखिसे आपुनी आसलते जी फोल्डिंग जापिटो आछे कथा कोৱা হৈছিলে আমি हे फोल्डिंग जापिटो केनेदरे प्रस्तुत কৰা হৈছে আমি हे दृश्य দেখাই আছো আসলে যিকোনো স্থানত বা দূৰ দূৰণি যে নিবলৈ বিচাৰে এই জাপিবোৰ নিবলৈ যথেষ্ট জাগাৰ প্ৰয়োজন হয় কিন্তু এই জাপিটো বনোৱাৰ পিছত আপুনি দেখিছে फोल्डिंग যিটো জাপি সেই জাপিটো নিৰ্ধাৰিত আসলতে জাগাৰ সহায়ত তেওঁলোকে নিব পাৰিব আৰু দেখিছে আপুনি এই फोल्डिंग জাপিটো কেনেদৰে প্ৰস্তুত কৰা হৈছে দেখি বিদেশী উদ্যোগপতি লগতে অসমৰ যিসকল উদ্যোগী আছে থলুৱা উদ্যোগীসকলৰ মাজত এক মনিকাঞ্চন সংযোগ হোৱা দেখিবলৈ পোৱা গৈছে এই খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত চলি থকা এডভান্টেজ এখন 2.0 সন্মিলনত আৰু এই মুহূৰ্তত মই খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ এখন এক্সিবিশনৰ উপস্থিত আছো সেই এক্সিবিশনত দেখাবলৈ চেষ্টা কৰিম যে যি অসমীয়া জাপি সেই জাপি এক নতুন ৰূপ দিয়া চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে পূৰ্ব যে জাপি যে দেখিব জাপিবোৰ আছিল এনেকুৱা ধৰণৰ অৰ্থাৎ পূৰ্ব জাপিবোৰ এনেকুৱা ধৰণৰ আছিল কিন্তু এইবোৰ জাপি এনেকৈ লৈ যাব পাৰি কিন্তু এই যে এতিয়া যিবোৰ জাপি প্ৰস্তুত কৰা হৈছে এই জাপিসমূহ ফোল্ডিং কৰি অৰ্থাৎ খণ্ড বিখণ্ড কৰি এই জাপিবোৰ লৈ যাব পাৰি আৰু এই জাপি দেখিছে আপুনি জাপিৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য কিন্তু পূৰ্ব জাপিতকৈ যথেষ্ট হুকিয়া ইয়াত দেখিছে আপুনি জাপি প্ৰস্তুত কৰি থকা হৈছে তেখেতৰ সৈতে আমি কথা পাতিম আৰু এই জাপিটো মই ক'ব বিচাৰিম যে ফোল্ডিং কৰি যিকোনো স্থানত ফোল্ডিং কৰি আপুনি লৈ যাব পাৰে যে অৰ্থাৎ কম আসলে কম স্থান জাগা হ'ব সেই কম জাগাৰ ভিতৰতে এই জাপিটো লৈ যাব পাৰিব ইয়াত যিজন লোক আছে সেই লোকজনে যিজনে আসলে এই জাপিটো প্ৰস্তুত কৰিছে যিজন শিল্পী আছে সেই তেওঁলোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম এই জাপিটো চাহিদা কেনেকুৱা ধৰণৰ পাইছে নমস্কাৰ মোৰ নাম শ্ৰী মোহন কলিতা মই নলবাৰী জিলা কৰতেতলা গাঁৱৰ হয় মই প্ৰথম ডাইৰেক্ট জাপিটো বনাইছিলোঁ যে হাউলি জাপিটো তাৰ পৰা মই ফুলাম জাপি বনালোঁ তাৰে পিছত নলবাৰী জিলা উপায়ুক্ত বৰ্ণালী ডেকা বাইদেৱে পৰামৰ্শ দিলে আৰু নলবাৰী DICৰ ধীৰেশ্বৰ কছাৰী ছাৰদেৱে উপদেশ মৰ্মে মই ফল্ডিং জাপি বনোৱা আৰম্ভ কৰিলোঁ যে ফল্ডিং জাপিটো হ'লে যে দূৰ দূৰণি ঠাইলৈ নিয়াত সুবিধা হ'ব এই ক্ষেত্ৰত মই ফল্ডিং জাপিটো বনোৱা আৰম্ভ কৰিলোঁ ইতিমধ্যে ফল্ডিং জাপিটো বহু দূৰ দূৰণি দেশলৈ গৈছে আৰু মই চাহিদা ইয়াৰ ভালে পাইছোঁ আৰু এই ক্ষেত্ৰত মই ইয়াত দেখুৱাৰ কাৰণে যিটো ইয়াত মোক সুবিধা দিলে লঘু উদ্যোগ ভাৰতীয়ে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোক এই মানুহক এই প্ৰদৰ্শন দেখুৱাৰ কাৰণে যিটো মই উঠি আহিলে সুবিধা হ'ব আপোনাৰ জাপিটো যে আমাক দেখাই দিয়ে কেনেকৈ ফোল্ডিং কৰা হয় আৰু সেই যেনেকৈ আচলতে কেনেকৈ নিব পাৰি কম আচলতে কম জাগা লাগিব কম জাগাৰ ভিতৰত কেনেকৈ এই জাপিটো লৈ যাব পাৰি বা কেনে এই জাপিটো ফোল্ডিং চিষ্টেমত কেনেকৈ বনোৱা হয় আমি সেই দেখাবলৈ চেষ্টা কৰিম কিমান সময় প্ৰয়োজন হয় এই জাপিটো বনাবৰ বাবে বনোৱাটো হয়তো 3 দিন লাগে এই জাপিটো বনাওঁতে 3 দিন লাগে মই জাপিটো বনাই মই দেখাই দি আছোঁ ইয়াত খিলিবৰ নম্বৰ দিয়া আছে মোৰ নম্বৰ মতে খিলিবৰ মাৰি দিলে হ'ল তাৰপিছত জাপিটো মই বুজাই দি আছোঁ মই খিলিবৰ মাৰি মই বুজাই দি আছোঁ জাপিটো কেনেকৈ ফিটিং কৰিব পাৰি এনেদৰে ক্লিপ থাকেই আপোনাৰ ক্লিপটো নাম্বাৰ ৱাইজত ক্লিপটো বহাই যাব লাগে নাম্বাৰ আছে নাম্বাৰ মতে বহাই গ'লে ইয়াত কোনো ভেজাল নহয় ফিটিং কৰাত পূৰ্ব জাপি যি আছিলে আচলতে সৌন্দৰ্যটো অন্য ধৰণৰ আছিলে এতিয়া জাপিটো এই সৌন্দৰ্য আচলতে লোকসকলৰ মাজত চাহিদা কেনেকুৱা ধৰণৰ পাইছে এই জাপিটো ক'ত গৈছে অসমৰ বাহিৰৰ স্থানত ক'ত গৈছে এই জাপিটো তাৰমানে পূৰ্বৰ জাপিতকৈ মই চাহিদাটো ইয়াৰ ভালে পাইছোঁ নিয়া মানুহৰ অশেষ তাৰমানে চেষ্টা আছে আৰু জাপিটো যে আনকমন জাপিটো নিয়াৰ কাৰণে সকলোৰে এটা আগ্ৰহ আৰু মোৰ এই জাপিটো আমেৰিকা দিল্লী এইবিলাক বহুত ধৰণৰ দেশলৈ মোৰ এই জাপিটো গৈছে আৰু মূল্য পাইছে না উচিত মূল্য পাইছে না আপোনাৰ উচিত মূল্য ইয়াৰ পাইছোঁ উচিত মূল্য পাইছোঁ আৰু ক'ত প্ৰদৰ্শনী দেখুওৱা আছে এই জাপিটো ইয়াৰ বাহিৰে আৰু ক'ৰবাত বেলেগত দেখুওৱা হৈছে না ইয়াৰ বাহিৰে বাহিৰত মই দেখুওৱা সুবিধা পোৱা নাই কাৰণ এই জাপিটো বনোৱাৰ মোৰ বৰ বেছি দিন হোৱা নাই আৰু এয়া দেখিছে আপুনি আচলতে যি ফোল্ডিং জাপিটো আছে কথা কোৱা হৈছিলে আমি সেই ফোল্ডিং জাপিটো কেনেদৰে প্ৰস্তুত কৰা হৈছে আমি সেই দৃশ্য দেখাই আছো আচলতে যিকোনো স্থানত বা দূৰ দূৰণি যে নিবলৈ বিচাৰে এই জাপিবোৰ নিবলৈ যথেষ্ট জাগাৰ প্ৰয়োজন হয় কিন্তু এই জাপিটো বনোৱাৰ পিছত আপুনি দেখিছে ফোল্ডিং যিটো জাপি সেই জাপিটো নিৰ্ধাৰিত আচলতে জাগাৰ সহায়ত তেওঁলোকে নিব পাৰিব আৰু দেখিছে আপুনি এয়া ফোল্ডিং জাপিটো কেনেদৰে প্ৰস্তুত কৰা হৈছে আৰু একে জাপি আচলতে এই জাপিটো আৰু এই জাপিটো যথেষ্ট হুকিয়া আৰু লঘু উদ্যোগ যি আছে সেই লঘু উদ্যোগে ইয়াত এই প্ৰদৰ্শনীত এই জাপিটো যেহেতু প্ৰস্তুত কৰিছে আৰু এই যিজন লোক আছে সেই শিল্পীগৰাকীয়ে আচলতে এই জাপিটো প্ৰস্তুত কৰি প্ৰস্তুত কৰি ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই বিভিন্ন স্থানত অৰ্থাৎ অকল ভাৰতেই নহয় ভাৰতৰ বাহিৰে বিভিন্ন স্থানত এই জাপিটো যেহেতু চাহিদা লাভ কৰিছে বুলি এক প্ৰকাৰে তেওঁলোকে কৈছে দেখিছে আপুনি এই জাপিটো আগৰ যিটো জাপি আছিলে সেই জাপি আৰু এই জাপিৰ মাজত যথেষ্ট পাৰ্থক্য আপোনালোকে দেখিবলৈ পাব এয়া দেখিছে আপুনি এটা সুন্দৰ জাপি কাৰণ পূৰ্ব জাপিবোৰ যদি চাব যায় মই পাৰ্থক্য পুনৰ দেখাবলৈ যেহেতু চেষ্টা কৰিম পূৰ্ব জাপি
জাপিবোৰ যদি চাব যায় পূৰ্ব জাপিবোৰ সৌন্দৰ্য আছিলে এনেধৰণৰ, কিন্তু নতুন যিটো জাপি আছে সেই নতুন জাপিটো কিন্তু সৌন্দৰ্য সুকীয়া আৰু ইয়াত জাগা যথেষ্ট জাগা বহুত কম লাগে আৰু কম জাগাৰ ভিতৰত বিভিন্ন স্থানলৈকে ফল্ডিং চিষ্টেমৰ সহায়ত তেওঁলোকে এই জাপিটো লৈ যাব পাৰে। আৰু এই জাপিটো ইতিমধ্যে যিহেতু এই যি এডভান্টেজ অসম 2.0 যি সন্মিলন আছে সেই সন্মিলনত যথেষ্ট চাহিদা লাভ কৰিছে নহয় জানো? হয় হয় হয়। মানুহে কেনেকুৱা ৰেছপন্স? মানুহে মোক অশেষ ধন্যবাদ দিছে যে এই যিহেতুকে নতুন এটা জাপি মই তৈয়াৰ কৰি ওলাইছোঁ, এই ক্ষেত্ৰত মই আটাইবোৰকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে দেখিছে ফল্ডিং জাপি আৰু যথেষ্ট কম জাগা লাগে এই ফল্ডিং জাপিটো আচলতে নিবৰ বাবে আৰু বিভিন্ন স্থানত এই জাপিটো যিটো চাহিদা লাভ কৰিছে আৰু কেৱল যিবোৰ আচলতে লঘু উদ্যোগী আছে সেই উদ্যোগীয়ে এই যি এডভান্টেজ অসম 2.0 যি সন্মিলন আছে সেই সন্মিলনত বিশেষ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল এয়াও নহয়, বিভিন্ন যিবোৰ স্থানীয় প্ৰডাক্ট আছে বা যিবোৰ স্থানীয় যি উদ্যোগী আছে উদ্যোগীসকলে বিভিন্ন ধৰণৰ প্ৰডাক্ট উলিওৱা দেখিবলৈ পোৱা গৈছে এই এডভান্টেজ অসম 2.0 সন্মিলনত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।